নমস্কাৰ। আজি অসমীয়া ক্লাবৰ তৃতীয় বক্তৃতামালা অনুষ্ঠান। এই অনুষ্ঠানতো এটি গুৰুত্বপূৰ্ণ বিষয় বাছি লোৱা হৈছে, সাংস্কৃতিক সংৰক্ষণ কিয় আৰু কেনেকৈ। বক্তৃতামালা অনুষ্ঠানৰ সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰিবৰ বাবে ডক্টৰ স্বপ্নালী কাকতি বাইদেউক অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজিৰ এই অনলাইন বক্তৃতামালাত উপস্থিত সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। আমাৰ যি বক্তৃতামালাৰ বক্তা দেৱী ডাঙৰীমণিৰ এটি চমু পৰিচয় মই দাঙি ধৰিবলৈ ওলাইছোঁ। ডক্টৰ শুভ্ৰা দেৱী যোৰহাট বালিগাঁৱৰ জীয়ৰী আৰু পণ্ডিত দেৱেন্দ্ৰনাথ শৰ্মাৰ সুযোগ্য নাতিনী। তেখেত বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়ৰ সহকাৰী কিউৰেটৰ হিচাপে কৰ্মৰত হৈ আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ডক্টৰ শুভ্ৰা দেৱীয়ে 2013 চনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰতিষ্ঠানৰ পৰা সাঁচিপাতৰ সংৰক্ষণ বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। আমাৰ বাবে অতি গৌৰৱৰ কথা যে ডক্টৰ শুভ্ৰা দেৱী সাংস্কৃতিক সংৰক্ষণ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি। তেখেতে লক্ষ্ণৌৰ নেশ্যনেল ৰিচাৰ্চ লেবৰেটৰী ফৰ কনজাৰ্ভেশ্যন অফ কালচাৰেল প্ৰপাৰ্টিৰ সাংস্কৃতিক সংৰক্ষণৰ প্ৰায়োগিক প্ৰশিক্ষণত বেষ্ট ট্ৰেইনীৰ সন্মানো লাভ কৰিছিল। 2017 চনত সংগ্ৰহালয়সমূহত সংৰক্ষিত পুৰণি অসমীয়া কাপোৰৰ ফুলৰ চানেকি সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে ইংলেণ্ডলৈ যাবলৈ তেখেতে এমাহৰ জলপানী লাভ কৰিছিল। তাৰোপৰি তেখেতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এণ্ড্ৰিউ ডব্লিউ মেলন ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জলপানী লৈ নিউয়ৰ্কৰ মেট্ৰপলিটান মিউজিয়াম অৱ আৰ্টত সংগ্ৰহালয় সংৰক্ষণৰ বিষয়ে এটি ছমহীয়া প্ৰশিক্ষণ লাভ কৰে। এনে বিভিন্ন অভিজ্ঞতাৰে পুষ্ট ডক্টৰ শুভ্ৰা দেৱী ডাঙৰীয়ানীৰ কেইবাখনো গৱেষণা পত্ৰ দেশ বিদেশৰ গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে। তাৰ লগতে দেশ বিদেশৰ বহু কৰ্মশালাত তেখেতে ভাগ লৈছে আৰু এনে বহু ছেমিনাৰ আৰু কনফাৰেন্সত তেখেতে গৱেষণা পত্ৰও পাঠ কৰিছে। বৰ্তমান তেখেত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে মাননীয় সদস্য হিচাপে। ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ সম্পৰ্কে প্ৰতিষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় গোটৰ জন্মলগ্নৰে পৰা তেখেত সদস্য হৈ আছে। তেখেত আন্তৰ্জাতিক সংগ্ৰহালয় সংস্থাৰো এগৰাকী সদস্য। ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ দ্য ষ্টাডি অফ কনজাৰ্ভেশ্যন অফ কালচাৰেল প্ৰপাৰ্টিৰ তেখেত এগৰাকী আজীৱন সদস্য। তাৰোপৰি মিউজিয়াম এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰো তেখেত এগৰাকী সন্মানীয় আজীৱন সদস্য। আৰু স্থানীয়ভাৱে আমাৰেই গৌৰৱ যে 2019 চনৰ পৰা ডক্টৰ শুভ্ৰা দেৱী ডাঙৰীয়ানী অসমীয়া ক্লাবৰ প্ৰত্নতত্ত্ব উপসমিতিৰো সদস্য হৈ আছে। আজিৰ বক্তৃতামালা অনুষ্ঠানৰ বক্তা ডক্টৰ শুভ্ৰা দেৱী ডাঙৰীয়ানীৰ বিষয়ে আমি এইখিনিকে অৱগত কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। আমি শুভ্ৰা দেৱী বাইদেউক বক্তৃতা অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে অনুষ্ঠানত উপস্থিত সকলোকে নমস্কাৰ জনাই এই অভাজনক আপোনালোকৰ সন্মুখত থিয় হোৱাৰ সুযোগ দিয়াৰ বাবে অসমীয়া ক্লাবৰ সমূহ কৰ্মকৰ্তাক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহু সময়ত বহু শৈক্ষিক সত্ৰ বা টেকনিকেল ফৰামত যদিও নিজৰ বক্তব্য মই দাঙি ধৰিছোঁ, তথাপি এখন সামাজিক মঞ্চত কথা কোৱাৰ বৰ বেছি অভিজ্ঞতা মোৰ নাই। মোৰ বোধেৰে সামাজিক মঞ্চত বক্তব্য ৰখাটো বেছি কঠিন কাম, বিশেষকৈ এনে এটা টেকনিকেল বিষয়ত। তথাপি যথাসম্ভৱ সৰল ঘৰুৱা ভাষাৰে টেকনিকেল জাৰ্গন ব্যৱহাৰ নকৰাকৈ কথাখিনি দাঙি ধৰিবলৈ যত্ন কৰিম। সময়ৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান কথা মাথো উনুকিয়াই যাম আৰু কোনো সদাশয় শ্ৰোতাই যদি অধিক জানিবলৈ আগ্ৰহ কৰে প্ৰশ্নোত্তৰ শিতানত অধিক জনাবলৈ চেষ্টা কৰিম। আজি মোৰ বক্তব্যৰ বিষয় সাংস্কৃতিক সংৰক্ষণ কিয় আৰু কেনেকৈ।
বিষয়টোৰ পৰিসৰ অতি বহল যথাসম্ভৱ চেষ্টা কৰিম সকলো দিশ সামৰি ল'বলৈ আৰু কিছুমান ফটোগ্ৰাফো আছে সেইখিনি মই মোৰ কথাখিনি কোৱাৰ পিছত আপোনালোকক শ্বেয়াৰ কৰিম কিছুমান টেকনিকেল কাৰণত সাংস্কৃতিক সংৰক্ষণৰ বিষয়ে আলোচনা কৰাৰ আগতে চাওঁচোন আহক সাংস্কৃতিক ঐতিহ্য মানে আমি কি বুজো সাধাৰণভাৱে আমাৰ মাজত প্ৰচলিত ধ্যান ধাৰণা ৰীতি নীতি গীত মাত জীৱন নিৰ্বাহৰ প্ৰণালী আৰু আমাৰ পূৰ্বজসকলৰ পৰা লাভ কৰা বস্তুগত সম্পদসমূহকে সাংস্কৃতিক ঐতিহ্য বুলি বুজা যায় ঐতিহ্য মানে আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা লাভ কৰা উত্তৰাধিকাৰ যাক লৈ আমি বৰ্তমান গঠন কৰোঁ ঐতিহ্যক বহলভাৱে দুই ভাগত ভগাব পাৰি প্ৰাকৃতিক বা নেচাৰেল হেৰিটেজ আৰু সাংস্কৃতিক বা কালচাৰেল হেৰিটেজ আমি খোৱা খাদ্য সম্পদ ঘৰ বাৰীৰ ধৰণ that means house pattern আৰু দৈনন্দিন জীৱনত ব্যৱহৃত কেঁচা সামগ্ৰীসমূহ প্ৰধানকৈ চাৰিওকাষৰ পৰিৱেশ আৰু উপলব্ধ প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল এই ভূমি জলবায়ু আৰু সাংস্কৃতিক ঐতিহ্য ওতঃপ্ৰোতভাৱে জড়িত এখন অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক সম্পদসমূহেই প্ৰধানকৈ ঠাইখনৰ সাংস্কৃতিক জীৱনশৈলী নিৰ্ধাৰণ কৰে কালক্ৰমত এই বিশেষ জনগোষ্ঠী বা অঞ্চল বিশেষৰ ঐতিহ্য বা সাংস্কৃতিক সম্পদৰ অবিচ্ছেদ্য অংগ হৈ পৰে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ যে আমাৰ বাবে অতিকৈ জৰুৰী সেইটো আমি উপলব্ধি কৰিব পাৰিব লাগিব সাংস্কৃতিক ঐতিহ্যই আমাৰ সামূহিক পৰিচয়ৰ ভিত্তি গঠন কৰে অচিন ঠাইত অসমীয়া মাত এষাৰ শুনিলে যে আমি এবাৰ হলেও ঘূৰি চাওঁ গামোচাখন বা জাপিটো দেখিলে যে আমি এক মুহূৰ্ত হলেও ৰৈ যাওঁ সেয়া আমাৰ সামূহিক পৰিচয়ৰ বাবে এই সাংস্কৃতিক ঐতিহ্যৰ সমলসমূহে আমাক সামাজিকভাৱে বান্ধি ৰাখে আৰু সামাজিক দুৰ্যোগ বা দুৰ্ভাগ্যৰ সময়ত সাহ দিয়ে তদুপৰি সাংস্কৃতিক সম্পদসমূহৰ বুৰঞ্জীমূলক গুৰুত্ব আছে এইটো কথা আমি সকলোৱে বুজি পাওঁ কোনো এখন ঠাই বুৰঞ্জীৰ দস্তাবেজ হিচাপে এই সাংস্কৃতিক সম্পদসমূহৰ গুৰুত্ব অপৰিসীম উদাহৰণস্বৰূপে পুৰাতাত্ত্বিক সমলসমূহৰ কথা উল্লেখ কৰিব পাৰি তাম্ৰলিপি শিলালিপি আদিৰ পাঠসমূহৰ কথা সকলোৱে জানে যিহেতু ইয়াৰ দ্বাৰা পোনপটীয়া তথ্য পোৱা যায় ঠিক তেনেদৰে মুদ্ৰা পুৰণি কাপোৰ কানি ব্যৱহাৰ্য সামগ্ৰী আদিও আওপকীয়াকৈ বহুতো বুৰঞ্জী সম্পৰ্কীয় তথ্য যোগান ধৰে মূৰ্তি মন্দিৰ আদিৰ গাত খচিত কাৰুকাৰ্যসমূহৰ পৰাও সেই সময়ৰ সমাজ ব্যৱস্থা আৰু উপলব্ধ প্ৰযুক্তি সম্পৰ্কে বহুতো তথ্য পাব পাৰি এইসমূহ তথ্যৰ প্ৰয়োজন কেৱল বুৰঞ্জীমূলক অধ্যয়নতে সীমাবদ্ধ নহয় ইয়াৰ আধুনিক গুৰুত্বও অপৰিসীম উদাহৰণস্বৰূপে মই হালধিৰ ভেষজ ব্যৱহাৰৰ পেটেণ্ট সম্পৰ্কীয় বিবাদৰ নিষ্পত্তি কেনেকৈ কৰা হৈছিল সেই সম্পৰ্কে উনুকিয়াব বিচাৰিছো এই সম্পৰ্কে বহুলোকে চৰ্চা হৈছে গতিকে মই মাথো কথাটো এইখিনিতে উনুকিয়াই থলো ঠিক তেনেদৰে পৰম্পৰাগত জ্ঞানসমূহৰ ওপৰত সাম্প্ৰতিক সময়ত ইউনেস্কোকে ধৰি এই সম্পৰ্কীয় আন্তৰ্জাতিক সংস্থাসমূহে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে প্ৰটেক্টিং ডাইভাৰ্চিটি অফ নলেজ সাম্প্ৰতিক সময়ৰ এক বিশেষ চৰ্চিত বিষয় পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত জ্ঞানসমূহৰ ৰক্ষণাবেক্ষণৰ ওপৰতে ভৱিষ্যত পৃথিৱীৰ ভাগ্য নিৰ্ভৰশীল বুলিও চৰ্চা হোৱা দেখা গৈছে সাষ্টেইনেবল ডেভেলপমেণ্ট গ্ৰীণ টেকনলজি ইত্যাদি বৰ্তমান সময়ৰ বাজৱৰ্ডসমূহ আমাৰ সৰু সৰু জনগোষ্ঠীসমূহৰ পৰম্পৰাগত জীৱনশৈলীৰ মাজত প্ৰায়োগিক অৱস্থাত দেখিবলৈ পোৱা যায় উদাহৰণৰ বাবে আমাৰ চিনাকি গাঁওসমূহলৈ চকু দিলেই হ'ল কিন্তু কথা হৈছে এই পৰিৱৰ্তিত সমাজৰ লগত মিলাই এই জ্ঞানসমূহৰ যথাযোগ্য ব্যৱহাৰৰ বাবে উপযুক্ত অধ্যয়ন আৰু ইনোভেশ্যনৰ প্ৰয়োজন উদাহৰণস্বৰূপে অৰুণাচল প্ৰদেশৰ নিচি জনগোষ্ঠীৰ এটা বেটেৰে নিৰ্মিত বাস্কেট যিটো আমাৰ এটা নমুনা আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়টো আছে সেইটোৰ উদাহৰণ দাঙি ধৰিব বিচাৰিছো ভালকে লক্ষ্য কৰিলে ইয়াৰ ফটো এখন আছে আপোনালোকক মই একেবাৰে শেষত দেখুৱাবলৈ চেষ্টা কৰিম ভালকৈ লক্ষ্য কৰিলে দেখিব যে এই বেগটো বৰ্তমান আমাৰ সকলোৰে দৈনন্দিন জীৱনৰ চিনাকি বেগটোৰ পূৰ্বসূৰী বুলি খুবেই সহজতে অনুমান কৰিব পাৰি অতি সাধাৰণভাৱে ক'বলৈ গ'লে আমাৰ জনজাতীয় পৰম্পৰাগত জ্ঞান বা ট্ৰেডিশ্যনেল নলেজৰ ইনোভেশ্যনৰ দ্বাৰা আমি আমাৰ বৰ্তমানৰ উপযোগীকৈ
কেনেকৈ গঢ়ি ল'ব পাৰোঁ এই বেগটো তাৰ এটা উৎকৃষ্ট উদাহৰণ। বৰ্তমান পৰম্পৰাগত জ্ঞানৰ পঞ্জীকৰণ বা ডকুমেণ্টেশ্যন আৰু সংৰক্ষণ তথা ইনোভেশ্যনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। কিন্তু আমাৰ অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত জ্ঞানৰ এই ধৰণৰ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ অধ্যয়ন হৈছে বুলি ক'ব নোৱাৰি। কিন্তু ইয়াৰ ব্যাপক স্কোপ আছে। ঠিক তেনেকৈ আমাৰ সকলোৰে চিনাকি মাটিৰে লেপা বাঁহ ইকৰাৰ ঘৰবোৰৰ লগত জড়িত জ্ঞানসমূহৰ ইনোভেটিভ ৰিচাৰ্চৰ প্ৰায়োগিক ব্যৱহাৰৰ গুৰুত্ব অপৰিসীম। ইতিমধ্যেই মাড প্লাষ্টাৰ বা বোকামাটিৰ বেৰ লেপনৰ আপেক্ষিক আৰ্দ্ৰতা আৰু তাপমাত্ৰা তাৰতম্যৰ বাফাৰিং কেপাচিটিৰ বিষয়ে গৱেষণা প্ৰকাশ হৈছে। আৰু এনাৰ্জি এফিচিয়েণ্ট চ'ৰ্চেছ অফ হাউচ কুলিঙৰ বিষয়ে চিন্তা চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ মিউজিয়াম বিল্ডিঙৰ বিষয়ত, যিহেতু তাপমাত্ৰাৰ সালসলনি আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন সংগ্ৰহালয়ৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ বিষয়। সাংস্কৃতিক সমলৰ অৰ্থনৈতিক মূল্যৰ বিষয়েও আজিকালি সকলোৰে জ্ঞাত। পৰ্যটনৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম। চাইট চিইঙৰ উপৰিও ক্ৰাফ্ট বা ছুভেনিয়ৰৰ যোগেদিও ক্ৰাফ্ট ছাৰ্ভাইভেলৰ উদাহৰণ দেখা যায়। যিহেতু সময়ৰ পৰিৱৰ্তনৰ লগে লগে কিছুমান বস্তুৰ প্ৰায়োগিক ব্যৱহাৰ কমি আহিছে আৰু সেইসমূহৰ চিম্বলিক, এস্থেটিক আৰু সাংস্কৃতিক গুৰুত্বৰ যোগেদি জীয়াই ৰাখিবলৈ চেষ্টা কৰা হৈছে। এতিয়া কিয় সাংস্কৃতিক সংৰক্ষণ আমাক দৰকাৰ এই কথাটো এইকেইটা পইণ্টত ওলাই আহে বুলি মই ভাবোঁ। আৰু এতিয়া চাবলৈ চেষ্টা কৰোঁ আহক সংৰক্ষণ আমি কৰিম কেনেকৈ। সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আমাৰ বাবে অতিকে জৰুৰী, সেইটো আমি উপলব্ধি কৰিব পাৰিব লাগিব প্ৰথম কথা। আৰু আমাৰ জনসমুদায় হিচাপে আমাৰ নিজৰ ঐতিহ্য আৰু পৰিচয় সম্পৰ্কে সচেতন হোৱা আৰু আমাৰ পিছৰ প্ৰজন্মলৈ কঢ়িয়াই লৈ যোৱাৰ প্ৰয়োজন। সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে বুজিবলৈ ইয়াৰ গুৰুত্ব উপলব্ধি কৰাৰ প্ৰয়োজন, আৰু গুৰুত্ব উপলব্ধি কৰিলেহে ইয়াৰ প্ৰতি মানুহ সচেতন হ'ব। সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰাৰ লগে লগে আমি সাংস্কৃতিক সংৰক্ষণৰ বাবে সাজু হ'ব লাগিব। ইয়াৰ বাবে কোনো এক বিশেষ ৰৈখিক পদ্ধতি বা লিনিয়াৰ প্ৰচেছ নাই। এইবাবে বিভিন্ন পৰ্যায়ত বহুবোৰ কাৰ্যৰ একে সময়তে সফলভাৱে সম্পাদন কৰাৰ প্ৰয়োজন। ই এক জটিল প্ৰক্ৰিয়া। আলোচনাৰ সুবিধাৰ বাবে আজি বিভিন্ন পৰ্যায়ক্ৰমে উনুকিয়াবলৈ মই চেষ্টা কৰিম। বিভিন্নজনৰ কৰণীয় কৰ্তব্যৰ দ্বাৰাহে এই প্ৰক্ৰিয়া সম্ভৱ হৈ যাব। মাত্ৰ এজন বা এক শ্ৰেণীৰ মানুহৰ বা অকল বিশেষজ্ঞৰ দ্বাৰা এইটো প্ৰচেছ সম্ভৱ নহয়। এই ক্ষেত্ৰত বিশেষভাৱে কৰণীয় থাকে বিষয় বিশেষজ্ঞ বা ছাবজেক্ট এক্সপাৰ্টৰ। তাৰ লগতে বিভিন্ন বিষয় বিশেষজ্ঞসকলে জোট বান্ধি কাম কৰাৰো খুবেই প্ৰয়োজন। উদাহৰণ হিচাপে ধৰা হওক, কোনো এক পুৰাতাত্ত্বিক ক্ষেত্ৰৰ ডকুমেণ্টেশ্যন বা পঞ্জীকৰণৰ বাবে যিটো সংৰক্ষণৰ প্ৰথম খোজ কৰিবলৈ সাংস্কৃতিক সংৰক্ষণৰ বিশেষজ্ঞৰ লগতে পুৰাতত্ত্ববিদ, ফটোগ্ৰাফাৰ, ৰেডিঅ'গ্ৰাফাৰ, জোখমাখ লওঁতা, আৰ্ট হিষ্টৰিয়ান আৰু বহু ক্ষেত্ৰত আৰ্কিটেক্ট বা ড্ৰাফ্টমেন আদিৰো প্ৰয়োজন। অন্যথা প্ৰক্ৰিয়াটো সম্পূৰ্ণ শুদ্ধ হ'ব বুলি আশা কৰিব নোৱাৰি। ঠিক সেইদৰে ইউজড ৰ মেটেৰিয়েলৰ ডকুমেণ্টেশ্যনৰ বাবে বিজ্ঞানাগাৰৰ পৰীক্ষাৰো প্ৰয়োজন। কিন্তু এই ধৰণৰ এপ্ৰ'চ এতিয়ালৈকে মই জনাত অসমত বহুলভাৱে নিয়োজিত হোৱা নাই। আগতে উল্লেখ কৰিছো যে সাংস্কৃতিক ঐতিহ্যৰ পৰিসৰ অতি বহল আৰু সেইসমূহৰ সংৰক্ষণ প্ৰণালীও ভিন্ন। প্ৰথমতে মই চাব বিচাৰিছো মেটেৰিয়েল কালচাৰ বা বস্তুগত সম্পদৰ সাংস্কৃতিক সমলৰ সংৰক্ষণৰ বিষয়ে। এইবিলাক আৰ্টিফেক্ট বা যিবিলাক অবজেক্ট থাকে, যিবিলাক মেটেৰিয়েল কালচাৰ বুলি কয়, সেইবিলাকৰ যথাযথ পঞ্জীকৰণ কৰাটো এই সংৰক্ষণৰ প্ৰথম পদক্ষেপ। তেতিয়াহে আমি গম পাম যে কি সমল আমাৰ মাজত আছে আৰু কি অৱস্থাত আছে। অসমৰ গাঁৱে ভূঞে বহুতো সাংস্কৃতিক সমল সিঁচৰতি হৈ আছে, কিন্তু ইয়াৰ কোনো তথ্যভিত্তি বা ডাটাবেছ আমাৰ ওচৰত নাই। সেয়ে আমি এইসমূহৰ কোনসমূহ সঠিক অৱস্থাত আছে আৰু কোনসমূহ সংৰক্ষণৰ তাৎক্ষণিক প্ৰয়োজন আছে জনাৰ কোনো উপায় নাই। ইয়াৰ বাবে সাংস্কৃতিক সম্পদৰ হৰলুকিৰ ঘটনাও সঘনাই শুনিবলৈ পোৱা যায়। এই মেটেৰিয়েল কালচাৰৰ সংৰক্ষণৰ প্ৰধানকৈ দুই ধৰণৰ এপ্ৰ'চ আছে। প্ৰথমটোক প্ৰিভেণ্টিভ কনজাৰভেশ্যন বুলি কোৱা হয়, যাৰ যোগেদি এই সম্পদসমূহ এনে এটা পৰিৱেশ দিবলৈ চেষ্টা কৰা হয় যাতে
এইসমূহ আৰু বেয়া হ'ব নোৱাৰে বা বেছি দিনলৈ ভাল কৰি ৰাখিব পৰা যায়। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে মেটেৰিয়েল কম্পজিশ্যন মানে বস্তু কিহেৰে তৈয়াৰী সেই অনুসৰিও এই সম্পদসমূহৰ বাবে প্ৰয়োজনীয় ক্লাইমেটিক কণ্ডিশ্যন বা পৰিৱেশ বেলেগ বেলেগ হ'ব পাৰে। এই সম্পৰ্কে বেছি গভীৰতালৈ নগৈ মাথো উল্লেখ কৰিব খুজিছো যে তাপমাত্ৰাৰ পৰিৱৰ্তন, বায়ুৰ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিৱৰ্তন, পৰিৱেশত থকা ধূলি বালি আৰু অন্যান্য অনুজীৱই এই বস্তুবোৰৰ সংৰক্ষণত বাধা জন্মায়। কিন্তু সকলোতকৈ বেছি সমস্যাৰ সৃষ্টি কৰে মানুহে। এই সম্পৰ্কে অজ্ঞতা, অনভিজ্ঞতাৰ বাবেই হওক বা আন কাৰণতেই হওক, আমি যদি অলপ সচেতন হওঁ, আমাৰ ঘৰখনৰ বা ওচৰ পাজৰৰ সমাজখনত থকা পুৰণি আপুৰুগীয়া সম্পদসমূহৰ সংৰক্ষণত আমি সহায় কৰিব পাৰিম। আকৌ এই মেটেৰিয়েল কালচাৰসমূহ বেয়া হৈ যোৱাৰ পিছতো ভাল কৰাৰ কিছুমান ব্যৱস্থা আছে। সেইবিলাকক কিউৰেটিভ কনজাৰ্ভেশ্যন আৰু ৰেষ্টৰেশ্যন আখ্যা দিয়া হয়। এই কাৰ্য কেৱল বিশেষজ্ঞসকলৰ বাবে। এই ক্ষেত্ৰত প্ৰিভেন্টিভ কনজাৰ্ভেশ্যনটো সাধাৰণ এই সংৰক্ষণৰ বিষয়ত বিশেষভাৱে প্ৰশিক্ষিত লোক নহলেও কিছুমান কাম কৰিব পৰা যায়। কিন্তু এই যে কিউৰেটিভ কনজাৰ্ভেশ্যন বা ৰেষ্টৰেশ্যন, এই দুটা প্ৰচেছ অকল বিশেষজ্ঞসকলেহে কৰিব পাৰে। এই ক্ষেত্ৰত সাধাৰণতে 3 প্ৰকাৰৰ লোকৰ অৱদান আছে। তেওঁলোক হ'ল কনজাৰ্ভেশ্যন চাইণ্টিষ্ট, যিসকলে কিবা এটা প্ৰচেছ, কোনটো প্ৰচেছত কাম কৰিলে ভাল হ'ব সেইটো নতুন এটা প্ৰচেছ আৱিষ্কাৰ কৰে, বা কিবা এটা মেটেৰিয়েল, কিবা এটা বস্তু সংগ্ৰহালয়ত আছে বা ক'ৰবাত থোৱা গৈছে, সেই বস্তুটো কিহেৰে তৈয়াৰী বা কি বস্তু তাত কি অৱস্থাত আছে সেইটো নজনাকৈ আমি কনজাৰ্ভেশ্যনত হাত দিব নোৱাৰো, মানে ট্ৰিটমেণ্ট কৰিব নোৱাৰো। গতিকে সেই প্ৰচেছটো আৰম্ভ কৰে কনজাৰ্ভেশ্যন চাইণ্টিষ্টে, যে কি বস্তুৰে তৈয়াৰী হ'ব পাৰে। কেতিয়াবা কনজাৰ্ভেটৰো কৰে, কিন্তু বিশেষভাৱে কিছুমান কথা জানিবলৈ আমি কনজাৰ্ভেশ্যন চাইণ্টিষ্টৰ সহায় ল'ব লাগে। তাৰপিছতে পিছৰ স্তৰত কনজাৰ্ভেটৰৰ দৰকাৰ, আৰু তাৰপিছত ৰেষ্টৰেটৰ। কনজাৰ্ভেটৰ সকলৰ মাজতো এজন বিশেষভাৱে প্ৰশিক্ষিত বা অভিজ্ঞতাপুষ্ট কনজাৰ্ভেটৰে কনজাৰ্ভেশ্যন ডিচিশ্যন মেকাৰৰ কাম কৰে। মানে সকলোৱে ডিচিশ্যনটো ল'ব নোৱাৰে যে কি কাম কৰিব লাগিব এইটো বস্তুত, সেই ডিচিশ্যনটো ল'বলৈ কনজাৰ্ভেশ্যন ডিচিশ্যন মেকাৰৰ প্ৰয়োজন। ইয়াৰ উপৰিও ফটোগ্ৰাফাৰ, মাউণ্ট মেকাৰ আদি লোকৰো কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত প্ৰয়োজন আছে। এই সম্পৰ্কে বিশদভাৱে ক'বলৈ নগৈ মাথো উল্লেখ কৰিব বিচাৰিছো যে সাংস্কৃতিক সম্পদবিধ কিহেৰে তৈয়াৰী সেইদৰেও কনজাৰ্ভেটৰজন বেলেগ বেলেগ হয়। অৰ্থাৎ ধাতুৰে নিৰ্মিত বস্তু এটা আৰু কাপোৰ কানি বা পুথিবাজিসমূহ একেজন কনজাৰ্ভেটৰে ট্ৰিটমেণ্ট কৰিব পাৰিবই বুলি ভাবিব নালাগে। অৱশ্যে আমাৰ দেশত এতিয়াও এই ধৰণৰ ছাবজেক্ট স্পেচিফিক মেটেৰিয়েলৰ ওপৰত কাম কৰাৰ পৰিৱেশ এটা গঢ় লৈ উঠা নাই। যিহেতু আমাৰ যথেষ্ট সংখ্যক সমল আছে, কিন্তু মানুহৰ অভাৱ এই ক্ষেত্ৰত। গতিকে একেজন মানুহে বেলেগ বেলেগ বস্তুৰ ওপৰত কাম কৰিব লগা হৈছে। ডাঙৰ ডাঙৰ মিউজিয়াম বিলাকতো, দেশৰ নেশ্যনেল লেভেলৰ মিউজিয়াম কেইটাতো এতিয়াও ধৰক তেনেকে ছাবজেক্ট স্পেচিফিক কাম কৰা মানুহৰ অভাৱ। গতিকে একেজন মানুহে 2-3টা ছাবজেক্টৰ ওপৰত কাম কৰিব লগা হৈ আছে। কিন্তু বাহিৰৰ দেশত এজন টেক্সটাইল কনজাৰ্ভেটৰে কেতিয়াও মেনুস্ক্ৰিপ্ট কনজাৰ্ভ কৰিবলৈ নাযায়, পুথি এখন কেতিয়াও কনজাৰ্ভ কৰিবলৈ নাযায়। কিন্তু সেই পৰিৱেশ এতিয়াও আমাৰ দেশত হোৱা নাই। আৰু মোটামুটিকৈ আমাৰ মানুহবিলাকে, আমাৰ দেশৰ কনজাৰ্ভেটৰসকলে মোটামুটিকে সকলো বস্তুৰ ওপৰতে কাম কৰিবলৈ সক্ষম, যিহেতু সেই ধৰণৰ কম্পালচন এটা হৈছে মানে ছাবজেক্ট এক্সপাৰ্টৰ অভাৱৰ কাৰণে। যিহেতু এতিয়াও আমাৰ দেশত যথেষ্ট সংখ্যক প্ৰশিক্ষিত কনজাৰ্ভেটৰৰ অভাৱ, আৰু অসমৰ কথাটো ক'বই নালাগে, অসমত অতি মুষ্টিমেয় কেইজনমান হাতৰ আঙুলিত থাকিব পৰা কনজাৰ্ভেটৰ আছে। সেয়ে বহু ক্ষেত্ৰত অল্প শিক্ষিত বা অপ্ৰশিক্ষিত লোকেও এই কামত দিয়া দেখা যায়, যিটো এই সম্পদসমূহৰ অস্তিত্বৰ বাবে যথেষ্ট উদ্বেগজনক কথা। এষাৰ কথা আছে যে no treatment is better than wrong treatment. এতিয়া বিল্ডিং বা মনুমেণ্ট কনজাৰ্ভেশ্যনৰ কথালৈ।
এই বিষয়টো আৰু জটিল বিষয় আৰু আৰ্কিটেকচাৰেল কনজাৰভেশ্যনৰ প্ৰকৃত সুস্থ পৰিৱেশ এটা আমাৰ দেশত এতিয়াও গঢ় লৈ উঠা নাই, যদিও সীমিত সা সুবিধাৰ মাজতে বহুতো ভাল কাম বৰ্তমান হৈ আছে। তৃতীয়তে ক'বলৈ বিচাৰিছো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ ছেফগাৰ্ডিঙৰ ওপৰত, মানে যিবিলাক আমাৰ নাচ গান ৰীতি নীতি আচাৰ ব্যৱহাৰ আমাৰ চাৰিওফালৰ যিবিলাক বস্তু যিবিলাক সমল আমি হাতেৰে চুব নোৱাৰো, কিন্তু যিবিলাক আমাৰ অবিচ্ছেদ্য অংগ আমি জানো সেই যিখিনি আমাৰ পৰম্পৰাগত জ্ঞান সেইসমূহৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ বুলি আখ্যা দিয়া হয়। এই বিষয়ত আমি আজি বেছিকৈ আলোচনা কৰাৰ প্ৰয়োজন, কাৰণ এই ক্ষেত্ৰত বিশেষজ্ঞতকৈ সমাজৰ সৰ্বসাধাৰণ বা এক্টিভ বিয়াৰাৰ যিসকল যিয়ে সমাজ এখনৰ বা জনসমুহ সম্প্ৰদায় এটাৰ আচাৰ ব্যৱহাৰ বা ৰীতি নীতি তথা পৰম্পৰাগত জ্ঞানসমূহ কঢ়িয়াই লৈ ফুৰে তেওঁলোকৰ বেছি কৰণীয় আছে। মানে আমি সমাজৰ অংশ হিচাপে সমাজৰ লোক হিচাপে এই ধৰণৰ কালচাৰেল হেৰিটেজ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ সংৰক্ষণত বেছি কৰণীয় বেছি কৰিবলগীয়া আছে। আমি ইতিমধ্যে উল্লেখ কৰিছো যে বৰ্তমান সমাজ সংস্কৃতিৰ পৰিৱৰ্তনৰ লগত বহু পৰিমাণে অৰ্থনৈতিক ব্যৱস্থাৰ সম্পৰ্ক আছে। সমাজ এখনৰ পৰিকাঠামোৰ পৰিৱৰ্তন হৈ থাকে আৰু এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি পৰম্পৰাগত জ্ঞানসমূহৰ সংৰক্ষণৰ বাবে উপযুক্ত দিশত প্ৰণালীবদ্ধ চিন্তা চৰ্চাৰ প্ৰয়োজন। আমাৰ অসমত এতিয়াও সেই ধৰণৰ চিন্তা চৰ্চা হোৱা দেখা পোৱা নাই। We have to think out of the box. বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখিহে এই কাম সম্ভৱ। কথাবোৰ প্ৰেক্টিকেল হ'বও লাগিব। এটা সৰু উদাহৰণ দিওঁ, ঢেঁকীটো আমাৰ অসমৰ সংস্কৃতিৰ অংশ, সেইবুলি ঢেঁকীত ধান খুন্দিবই লাগিব বুলিলে জানো কথাটো সম্ভৱ হ'ব? আজি বহু সংখ্যক মহিলাই চাকৰি কৰে আৰু উৎসৱ পাৰ্বণৰ সময়ত এদিন বা দুদিন বন্ধ পায়, গতিকে ঢেঁকীত খুন্দি পিঠা বনাবলৈ কাৰো সময় নাথাকে। সেইদৰেই ফ্লেটত বাস কৰাজনে অসমৰ কৰাজনৰ ল'ৰা ছোৱালীক আমি পৰম্পৰাগত বনশাকসমূহ দেখুৱাবলৈ মাতি নাই বুলি হীৰা ঢাকুৰিয়াই থাকিলেই জানো হ'ব? এইবোৰ পৰিৱৰ্তন আজি বাস্তৱ আৰু তাৰ লগত মোকাবিলা কৰিবলৈ আমি সাজু হ'ব লাগিব আৰু উপায় নিৰ্ধাৰণ কৰিব লাগিব। সাংস্কৃতিক সংৰক্ষণৰ লগত জড়িত বিষয়সমূহৰ ওপৰত আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন, যাতে আৱশ্যকীয় বিশেষজ্ঞৰ অভাৱ পূৰণ হয়। ইয়াতে দুই ধৰণৰ বিষয় আছে, এটা হ'ল কোৰ ছাবজেক্টছ আৰু কিছুমান হ'ল ৰিলেটেড ছাবজেক্টছ। একেজন মানুহে সকলো বিষয়ত এক্সপাৰ্ট বা বিশেষজ্ঞ হ'ব নোৱাৰে, কিন্তু সেই ধৰণৰ সজাগতা অসমত এতিয়াও হোৱা নাই। তদুপৰি আৰু এটা কথা, বিষয় এটাৰ ওপৰত দখল থকা আৰু সেই সম্পৰ্কে সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰায়োগিক জ্ঞান থকা দুটা বেলেগ কথা, দুটা বেলেগ বিষয়। অসমত প্ৰায়ে এই সম্পৰ্কে ভুল ধাৰণা এটা প্ৰচলিত হৈ থকা যেন লাগে। উদাহৰণস্বৰূপে এজন মানুহ অসমৰ লোককলাৰ বিশেষজ্ঞ হলেও তেখেতৰ লোককলা সংৰক্ষণৰ প্ৰয়োজনীয় ব্যৱহাৰিক জ্ঞান নাথাকিবও পাৰে, অৰ্থাৎ তেখেতে অকলশৰীয়াকৈ লোককলাৰ সংৰক্ষণ কৰিব নোৱাৰে। এইবাবে তেখেতে ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ ছেফগাৰ্ডিঙৰ বিশেষজ্ঞৰ লগত জোট বান্ধিবই লাগিব। ঠিক ইয়াৰ উল্টাটোও শুদ্ধ, মানে ICS ছেফগাৰ্ডিং এক্সপাৰ্ট এজনেও অকলে এই বিষয়ে কোনো কাৰ্যপন্থা ল'ব নোৱাৰে। তেওঁৰ লগত সেই লোককলা বিষয়ৰ ছাবজেক্ট এক্সপাৰ্ট আৰু সাধাৰণ সম্প্ৰদায়ৰ এক্টিভ পাৰ্টিচিপেশ্যন খুবেই প্ৰয়োজন। সাংস্কৃতিক সংৰক্ষণৰ বিষয়ে সকলোতকৈ দৰকাৰী কথা হৈছে সজাগতা আৰু আগ্ৰহৰ প্ৰয়োজন, আৰু এইটো সম্ভৱ হ'ব যেতিয়া সৰ্বসাধাৰণ মানুহে এই বিষয়ত আগ্ৰহ কৰিব আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিব। এই সজাগতাৰ পৰাই সামাজিক দায়িত্ব আহিব। অকল বিশেষজ্ঞই সাংস্কৃতিক সংৰক্ষণ কৰিব নোৱাৰে। ইয়াৰ বাবে সমাজৰ প্ৰতিজন নহলেও গৰিষ্ঠ সংখ্যক লোকৰ সজাগতা আৰু উপযুক্ত দিশত সক্ৰিয়তাৰ প্ৰয়োজন। উদাহৰণস্বৰূপে পৰিৱৰ্তিত সমাজ আৰু পৰিৱেশত বহু ক্ষেত্ৰত আমি বহুতো পৰম্পৰাগত ৰীতি নীতি আচাৰ ব্যৱহাৰ আগৰ দৰে জীয়াই ৰখা সম্ভৱ নহ'ব পাৰে, কিন্তু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত কিছু ইনোভেটিভ উপায়েৰে
সাংস্কৃতিক সমলসমূহ জীয়াই ৰখাৰ উপায় সমাজে বিচাৰি উলিয়াব লাগিব। এই ৰীতি নীতি জ্ঞান খাদ্যাভ্যাস আদি ICH বুলি অলৰেডি এইটো কথা মই ক'লোৱেই আৰু প্ৰথমেই উল্লেখ কৰাৰ দৰে প্ৰাকৃতিক সম্পদসমূহ থাকিলেহে তাৰ লগত জড়িত সাংস্কৃতিক সমলসমূহ থাকিব। উদাহৰণস্বৰূপে বাঁহ গছজোপা বা বৰহমথুৰি গছজোপা নাথাকিলে বিহুৰ বহুতো উপাদান তথা বহুতো বিহুগীতৰ অস্তিত্ব ৰক্ষা কৰাটো কঠিন হ'ব। এইটো মাত্ৰ এটা সৰু উদাহৰণ। কথাবোৰ ভাবি গ'লে খুবেই ওতঃপ্ৰোতভাৱে জড়িত আৰু এই সকলোবোৰৰ ক্ষেত্ৰতে সামূহিকভাৱে সমাজখনৰ লোকসকলৰ দায়িত্ব অধিক। ঠিক তেনেদৰে পুৰাতাত্ত্বিক সম্পদৰ ক্ষেত্ৰতো ওচৰ পাজৰৰ লোকসকলৰ বহুতো কৰণীয় আছে। অকল বিভাগীয় লোকে ইয়াক সম্পাদন কৰিব নোৱাৰে। আকৌ ধৰা হওক কাৰোবাৰ ঘৰত পুৰণি ফটো বা পুথিপাজি বা আন সমল আছে, তেওঁলোক এই সম্পৰ্কে সজাগ নোহোৱাৰ বাবে বহুতো সম্পদ অকালতে হেৰাই যাব পাৰে। এই ক্ষেত্ৰত প্ৰত্যেকৰে বাবে গাইগুটীয়াকৈ এয়া ৰক্ষণাবেক্ষণ দিয়াটো সম্ভৱ নহ'ব পাৰে, কিন্তু সচেতন হ'লে বিভিন্ন স্থানীয় অনুষ্ঠানৰ সহযোগত সেয়া সম্ভৱ হৈ উঠিব পাৰিব। এইখিনিতে জনাবলৈ বা সুখী হৈছো যে তেজপুৰ বিশ্ববিদ্যালয়ে সময়ে সময়ে এই ধৰণৰ বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে আৰু অনাগত দিনতো কৰি যাব বুলি আমি আশাবাদী। ছাত্ৰ ছাত্ৰীসকলৰ সজাগতাৰ বাবে আৰু জনসাধাৰণৰ সজাগতাৰ বাবেও আমাৰ সংগ্ৰহালয়ে বিভিন্ন সময়ত সজাগতা কাৰ্যসূচী হাতত লৈ আহিছে। তেজপুৰৰ আশে পাশে থকা পুৰাতাত্ত্বিক সমলসমূহৰ বাবে অসমীয়া ক্লাবেও বহুতো কাৰ্যপন্থা হাতত লৈছে আৰু ডকুমেণ্টেশ্যনৰ কাৰণে খুব এক্টিভভাৱে কাম কৰি আছে। সাংস্কৃতিক ঐতিহ্যৰ বাবে আমি সকলোৱে জানো যে অসম জনাজাত আৰু ভিন ভিন ভাষা, সংগীত, আচাৰ ব্যৱহাৰ, খাদ্যাভ্যাস, ৰীতি নীতিৰে বিভিন্ন জনগোষ্ঠীৰ সমূহক লৈ অসম চহকী। সামাজিক অৰ্থনৈতিক পৰিৱৰ্তনৰ লগে লগে বহুতো সাংস্কৃতিক উপাদান চিৰদিনলৈ হেৰাই যায় আৰু বিভিন্ন জনগোষ্ঠী ওচৰা ওচৰিকৈ থকাৰ ফলতো বহুতো উমৈহতীয়া আৰু কেতিয়াবা নতুন উপাদানৰ সৃষ্টি হয়। এতিয়া কথা হ'ল এই যে পৰিৱৰ্তন এটা হৈ থাকে সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু এটা নিৰ্দিষ্ট সময়ত কিমান পৰিৱৰ্তন হোৱাটো স্বাভাৱিক তাৰ এটা মাপ থাকে। তাতকৈ বেছি আমাৰ কাৰণে কাম্য নহয়। সাম্প্ৰতিক সময়ত বিভিন্ন কাৰণত এই স্বাভাৱিক প্ৰক্ৰিয়াটো বিঘ্নিত হৈছে আৰু বা হোৱাৰ উপক্ৰম হৈছে। গতিকে সমগ্ৰ বিশ্বতে এই সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। বিশ্বৰ বিভিন্ন সাংস্কৃতিক সংস্থাই বহুভাষিক আৰু বহু সাংস্কৃতিবাদৰ পোষকতা কৰি আহিছে আৰু আমাৰ অসমত বিভিন্ন জনগোষ্ঠীয়ে বহু যুগ ধৰি সমিল মিলেৰে বসবাস কৰি আছে। কিন্তু তথাপিও আমাৰ হাতত এই সমলসমূহৰ উপযুক্ত তথ্যভিত্তিক বা ডাটাবেছ এতিয়াও হৈ উঠা নাই। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গাইগুটীয়াকৈ হয়তো কিছুমান কাম হাতত লৈছে, কিন্তু কি আছে সেই লৈও আমাৰ এটা মেপিং আমাৰ তেজপুৰ বিশ্ববিদ্যালয়েও যথেষ্ট কাম কৰিছে, কিন্তু সকলোবিলাক মিলাই এটা কিনো আমাৰ হাতত আছে, কিনো আমি জানো সেই সম্পৰ্কে বিশেষ একো এতিয়ালৈকে এটা চেন্ট্ৰেলি কোনো এটা ডাটাবেছ আমাৰ হাতত অসমৰ ক্ষেত্ৰত নাই। বৰ্তমান সময়ত এই বিষয়বোৰৰ ওপৰত প্ৰায়োগিক শিক্ষাৰ ব্যৱস্থা আছে, প্ৰণালীবদ্ধভাৱে অধ্যয়নৰ আৰু প্ৰয়োগৰ ব্যৱস্থা আছে। বৰ্তমান পৰিস্থিতিত আমাক এইবোৰ বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰা মানুহৰ প্ৰয়োজন আৰু এইবোৰ বিষয়ত শিক্ষাদানৰ তথা সচেতনতাৰে কাম কৰাৰ প্ৰয়োজন। সেইবাবে এইবোৰ সাংস্কৃতিক যুঁজত যুঁজিব পৰাকৈ আমাক শিল্পী, গৱেষক আৰু বিজ্ঞানৰ লগতে যোগ্য প্ৰায়োগিক বিশেষজ্ঞ লাগিব। এই ক্ষেত্ৰত নিশ্চয়কৈ ৰাজনৈতিক সদিচ্ছা আৰু প্ৰয়োজনীয় নীতি আৰু বিভাগীয় পৰিকল্পনাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। এইখিনিতে মই সামৰি মোৰ যিখিনি ফটো আছে তাৰ লগত জড়িত কিছুমান কথা ক'বলৈ চেষ্টা কৰিম। আৰু তাৰ মাজত কিবা থাকিলে এতিয়াও সুধিব পাৰে আপোনালোকে, নহ'লে ফটোকেইখন দেখি কিছুমান কথা আলোচনা কৰিবলৈ
বাট মুকলি হ'ব পাৰে। হয় বাইদেউ, আপুনি স্ক্ৰীন শ্বেয়াৰ কৰিব বিচাৰিছে নহয় জানো? হয়। হয়, ঠিক আছে, হয় কৰক। হয়, আহিছে, হয়। দেখিছেনে বাৰু? হয় হয়, দেখা পাইছোঁ, হয় বাইদেউ, হয়। আপোনালোকক কৈছো যে প্ৰিভেন্টিভ কনজাৰভেশ্যনৰ প্ৰয়োজন। মিউজিয়াম এটাতেই থাকক বা ঘৰতেই থাকক, কিছুমান প্ৰচেষ্টা হাতত ল'লে আমি বস্তু কিছুমান বহুত দিনলৈ ভালদৰে ৰাখিব পাৰোঁ। এইখন ফটোগ্ৰাফ বৃন্দাবনী বস্ত্ৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত অৱস্থাত আছে। আৰু চাওক, তেওঁলোকে এই বস্তুখন যথেষ্ট দীঘল আৰু ডাঙৰ, গতিকে চাওক তেওঁলোকে কেনেকৈ ইয়াক সংৰক্ষণ কৰি ৰোল কৰি ৰাখিছে, যাতে মানে ক্ৰিজ নবহে, মানে ভাঁজ হৈ নাযায়, চিন নবহে। আৰু ভাঁজ কৰোঁতেও মাজত তেওঁলোকে কিছুমান এচিড ফ্ৰী পেপাৰৰ ঢাকনি দিছে, যাতে এইটো ষ্টৰত আছে, বৰ্তমান ষ্টৰত থাকে। তাৰমানে সদায় এইখন ডিছপ্লেত ৰখা নহয়, এক্সিবিশ্যনত নাথাকে, মাজে মাজে দুবাৰ হয়তো এতিয়ালৈকে এক্সিবিশ্যন হৈছে, কাৰণ যথেষ্ট ডাঙৰ, সকলো সময়তে ওলোমাই ৰাখিলে বেয়া হৈও যাব। গতিকে আৰু এই ষ্টৰত ৰখাৰ অৱস্থাত তেওঁলোকে এই কিতাপ, এই ভাঁজবিলাক দি, মানে ওপৰত যথেষ্ট এচিড ফ্ৰী পেপাৰৰ লাইনিং দি তাৰ ওপৰত ৰোল কৰি তেনেধৰণে ৰাখে, যাতে বেলেগ পোহৰেও এই সূতাবিলাকৰ ৰং ক্ষতি কৰিব নোৱাৰে। এইটো এটা প্ৰচেছ প্ৰিভেন্টিভ কনজাৰভেশ্যনৰ। মানে আমি কি অৱস্থাত আছো মিউজিয়ামসমূহত, আৰু বাহিৰৰ দেশৰ মিউজিয়ামসমূহে কেনেধৰণে প্ৰিভেন্টিভ কনজাৰভেশ্যন, মানে বেয়া নোহোৱাকৈ ৰাখিবলৈ কি পৰিৱেশ দিব বিচাৰে, তাৰ দুটামান এক্সাম্পল মই মাত্ৰ শ্বেয়াৰ কৰিম। এতিয়া এইটো এটা বেগ, এইটো ব্ৰিটিছ মিউজিয়ামৰে। তেওঁলোকে বেগটোৰ ফল্ড হৈ গ'লে ভাঁজ বহে বুলি ভিতৰত এটা গাৰু জাতীয় কোমল এচিড ফ্ৰী কটন কাপোৰেৰে তৈয়াৰী গাৰুৰ দৰে এটা অংশ ভিতৰত সোমোৱাই ৰাখিছে, যাতে দুটা লেয়াৰ, মানে ওপৰৰ ভাগটো আৰু তলৰ ভাগটো লগ লাগি নাথাকে আৰু ভাঁজ নবহে। এইটো ডিছপ্লেতে আছে। এইখন এখন ৰেজিষ্টাৰ বহী মিউজিয়ামৰ, ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামৰ ৰেজিষ্টাৰ বহী, য'ত তেওঁলোকে তেওঁলোকৰ কিছুমান অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছো আছে, আৰু হেৰিও মেইনটেইন কৰে, বুকো মেইনটেইন কৰে। সেই যিখনত বুক বা কপিক মেইনটেইন কৰে, সেইখন চাবৰ কাৰণে এনেকুৱা গাৰুজাতীয় কেনেকে এটা ভাঁজ হৈ নাযায়, হৈ বেয়া নহ'বলৈ, এখন মানে পুৰাতাত্ত্বিক সমল নহয়, কিন্তু ৰেকৰ্ড থকা বহীখনো কেনেকে ব্যৱহাৰ কৰে তেওঁলোকে দেখিবলৈ পাইছে। এইবোৰ সাধাৰণ সাধাৰণ কথা, যিবোৰ আমিও অলপমান ভাবি অলপমান চিন্তা কৰিলেই নিজৰ ধৰণে বিচাৰি উলিয়াব পাৰোঁ। ঠিক তেনেদৰে এইটো এটা গাউন, যিটোৰ সংৰক্ষণৰ প্ৰচেছ চলি আছে। ডিউৰিং অলপ দিন লাগে, যিহেতু গুণা ৱৰ্ক আছে, অলপ সময় লাগিব এইটো কাম কৰিবলৈ, একেদিনাই হোৱা বস্তু নহয়। কনজাৰভেশ্যন গোটেই প্ৰচেছটোৱে বহুত আচলতে দীঘলীয়া আৰু কষ্টকৰ কাৰবাৰ। মানে এবাৰ বেয়া হৈ যোৱাৰ পিছত ঠিক কৰাৰ প্ৰচেছটোৰ কথা কৈছো। প্ৰিভেন্টিভ এইটো কিউৰেটিভ কনজাৰভেশ্যন আৰু ৰেষ্টৰেশ্যন চলি আছে এইটো গাউনত। সেইটো তেওঁলোকৰ টেক্সটাইল কনজাৰভেশ্যন লেবৰ ভিতৰৰ অংশ। আৰু এইবিলাক যে দেখিছে, যিবিলাক বস্তু তেওঁলোকে চাইডৰ ড্ৰয়াৰটোত, যিবিলাক বস্তু তেওঁলোকে নালাগে বা সৰু বস্তু তেওঁলোকে ট্ৰেত ৰাখি তাত মাৰ্ক কৰি ৰাখিছে, যাতে সহজতে পোৱা যায়।
এইটো অক্সফৰ্ডৰ এথনোগ্ৰাফিক মিউজিয়ামৰ গেলেৰী ইয়াত লাইটিঙৰ কথাৰ কাৰণে মই এই ফটোখন দেখাব বিচাৰিছো আমি জানো যে এনাৰ্জি ৰিসোৰ্সেস বা এনাৰ্জি কষ্ট কাটিঙৰ কাৰণে বহু সময়ত চেষ্টা কৰা হয় আৰু ইয়াত নেচাৰেল লাইট যিবিলাক ওপৰৰ মানে সিলিংলৈ চালে আপোনালোকে দেখিব নেচাৰেল লাইট ফিল্টাৰ কৰি ব্যৱহাৰ কৰিছে মিউজিয়ামটো পোহৰাবৰ কাৰণে তাত অৱশ্যে আৰ্টিফিচিয়েল লাইটিংও আছে বেলেগ লাইটৰ ব্যৱহাৰ কৰিছে কিন্তু মেজৰ পোৰশন তেওঁলোকে এই নেচাৰেল লাইট সূৰ্যৰ পোহৰৰ দ্বাৰাই পোহৰাবলৈ চেষ্টা কৰিছে সূৰ্যৰ পোহৰ কিছুমান অতিবেঙুনীয়া ৰশ্মি বা অপকাৰী ৰশ্মি থাকে সেইবিলাকৰ কাটিঙৰ ব্যৱস্থাত মানে সেইবিলাক তাতে বাধা দিয়াৰ ব্যৱস্থা তেওঁলোকে তাতে কৰিছে ওপৰত ট্ৰিটমেন্ট আছে মই এখন মেট্ৰপলিটান মিউজিয়ামৰ এটা কনজাৰভেশ্যন প্ৰজেক্টৰ অংশ হিচাপে মই তাত অংশ লৈছো সেই সময়ৰ ছবি ফটোত দেখা পোৱা মানুহসকল তাৰমানে ক'ব বিচাৰিছো যে এই কনজাৰভেশ্যনটো এজন মানুহৰ কাম নহয় এটা টিম লাগে এই কথাটো দেখাবলৈ এই ফটোখন আচলতে মই দেখুৱাইছো মই তাতে এটা আপোনালোকক দেখাম এই এটা মাস্ক এটা মাস্কত কাম কৰিছিলো যে দেখিছে এনেকুৱা এটা মুখাত কাম কৰিছিলো যিটো টিবেটান মুখা আৰু সেই টিবেটান মুখাটোৰ লগতে এই পোচাকযোৰো তেওঁলোকে সেই এক্সিবিশনখনৰ অংশ আছিল গতিকে সেই পোচাকযোৰ কনজাৰ্ভ কৰিছিল টেক্সটাইল কনজাৰ্ভেটৰ গৰাকীয়ে যিগৰাকী মোৰ ওচৰত মোৰফালে আছে কোলা এছ কালাৰ ড্ৰেছত আৰু সেই গোটেই প্ৰজেক্টটোত যিজন কিউৰেটৰ যিজনে এক্সিবিশনখন প্লেন কৰিছিলে তেওঁলোকে কনজাৰ্ভেশ্যন টেক্সটাইল এক্সপাৰ্ট ষ্টৰেজৰ এক্সপাৰ্ট সকলো মানুহে একেলগে ডিসকাস কৰিহে আলোচনা কৰিহে ঠিক কৰিছিলে আমি কি কৰিম মানে কেনেকে কামটো আগবঢ়াই নিম গতিকে এনেকুৱা ধৰণৰ এটা টিম ৱৰ্ক কনজাৰ্ভেশ্যনৰ কাৰণে কনজাৰ্ভেশ্যন ট্ৰিটমেন্টৰ কাৰণে খুবেই দৰকাৰ অকল এজন মানুহে ডিসিশন ললে ভুল হোৱাৰ সম্ভাৱনা থাকে যেহেতু এজন মানুহে সকলো জ্ঞানৰ অধিকাৰী হ'ব সকলো ধৰণৰ জ্ঞানৰ অধিকাৰী হ'ব নোৱাৰে এইটো তেওঁলোকৰ টেক্সটাইল কনজাৰ্ভেশ্যন লেবৰ ভিতৰৰ অংশ মেট্ৰপলিটান মিউজিয়াম অফ আৰ্ট নিউয়ৰ্কৰ এইটো দেখা গৈছে ভিতৰৰ ফালে মানে এক্সিবিশনত আৰিবৰ কাৰণে কি ব্যৱস্থা আছে বা কি ব্যৱস্থা কৰিলে ভাল হ'ব এই সম্পৰ্কে কনজাৰ্ভেটৰ আৰু কিউৰেটৰ যিজনে তেওঁলোকে তাত ডিসপ্লে কৰিব যিজন এক্সিবিশনৰ ডিজাইন কৰিব ডিজাইনাৰজনৰ ফটোত নাই এক্সিবিশনৰ ডিজাইনাৰজনো বেলেগে থাকে কাৰ্পেন্টাৰ থাকে মাউন্ট মেকাৰ থাকে সকলোৱে একেলগে কাম কৰে কিন্তু মেইন ডিসিশন কিজন এটা কনজাৰ্ভেটৰ আৰু কিউৰেটৰ আৰু যিজনে লয় আৰু সেই হিচাপে বাকি কিজন মানুহক লগত আলোচনা কৰি ফিউচাৰ সিদ্ধান্ত গ্ৰহণ কৰে এই ফটোখন দেখাব বিচাৰিছো অবজেক্ট মানে ধৰক থ্ৰী ডাইমেনশনাল অবজেক্টৰ কনজাৰ্ভেশ্যনৰ কাৰণে এইটো লেব মেট্ৰপলিটান মিউজিয়াম অফ আৰ্টৰ ভিতৰতে সেই সময়ত এইটো লেবতে মই কাম কৰিছিলো এখন মোৰ ডেস্ক আছিল আৰু আপোনালোকে দেখাবলৈ বিচাৰিছো যে এই যে মাস্কটো দেখিছে মাস্কটো শিংগিডালৰ কাৰণে খুব মানে ডেকৰেটিভ শিং দুটা থকাৰ কাৰণে মাস্কটোক আমি পেলাই লৈ ভিতৰৰ ফালে কাম বা ওপৰৰ ফালে কাম কৰিব নোৱাৰো তাৰ কাৰণে বিশেষভাৱে এই মাস্কটোৰ এই মুখাটোৰ কাৰণে আমি এই ষ্টেনডাল যিডাল মাউন্ট বুলি কয় টেকনিকেল ভাষাত এই ষ্টেনডাল কুহিলা জাতীয় এবিধ পদাৰ্থৰে বনাই লৈ পেলাই তাৰ ওপৰত পিছতহে আমি ট্ৰিটমেন্ট কৰিবলৈ হাত দিছিলো কাৰণ এনেই থৈ দিলে সেইটো ভাল হোৱাতকে বেয়া হোৱাৰ সম্ভাৱনা বেছি এই মাউন্টটো মানে ৱৰ্কিং মাউন্ট এইটো এক্সিবিশনৰ কাৰণে ব্যৱহাৰ কৰা মাউন্টটো নহয় এই ৱৰ্কিং মাউন্টটোৰ বিষয়ে দেখুৱাবলৈ আচলতে মই ফটোখন আপোনালোকক ওচৰত দাঙি ধৰিলো এইখন ফটো ৰোমান বাথৰ ইউনাইটেড কিংডমৰ ইংলেণ্ডৰ ৰোমান বাথ বুলি ৰোমান সকলৰ যিটো বাথ ৰুম তাৰ ভিতৰৰ এটা অংশৰ
আৰ্কিটেকচাৰেল কনজাৰ্ভেশ্যনৰ অংশ আমাৰ ইয়াত ধৰক বামুণী মৈদামতে দেখিছো কিমান হাজাৰ বিজাৰ শিলৰ টুকুৰা পৰি আছে কিন্তু আমি নাজানো কোনটো শিল ক'ত লাগিব কেনেকে আছিলে সেই সম্পৰ্কে গৱেষণাৰ প্ৰয়োজন আৰু বিস্তৃত গৱেষণাৰ প্ৰয়োজন এই ফটোখন দেখাইছো এইটো কাৰণে যে শিলবিলাক কোনটো টুকুৰা শিল ক'ত হ'ব সেই ধৰণে এই জেগাত যি ঠাইত থাকিব লাগে সেই জেগাত লগাই পেলাই মাউণ্ট কৰি এক্সিবিট কৰা হৈছে আৰু ইয়াত মিলালে কিন্তু যিখিনি মিচিং অংশ আছে যিখিনি ইয়াত নথকা অংশ আছে সেই কিন্তু লাইটেৰে দেখুৱাই দিয়া গৈছে যে সেই অংশটো কেনেকুৱা হ'ব পাৰে সেই অংশটো দেখুৱাই দিয়া গৈছিল কিন্তু সেই এইটো ইয়াত ফটোখনত নাহিল ঠিক তেনেদৰে সেই ৰোমান পাথৰে এটা অংশ ইয়াতে যে সেই বাথৰুমটোৰ ভিতৰৰ পৰ্চনটো গোটেই আৰ্কিঅলজিকেল সাইটটোৰ ভিতৰত গৈ মানুহে চাব পাৰে মানুহৰ তেনেকে আৰ্টিফিচিয়েল তেনেকে ৰেলিং বনাই দিছে আৰু ওপৰতো এইখিনি বস্তু আছে গোটেই সাইটটোৰ ভিতৰলৈ গৈ মানুহে চাব পাৰে মানে কোনটো অৱস্থাত এই যে বেৰবিলাকত দেখিছে বেৰবিলাকত তেওঁলোকৰ কোনটো পিছ য'ত লাগিব লাগে তেনেকে লগাই থোৱা আছে তলফালেও যিবিলাক যিবিলাকে লগাই থোৱা আছে আৰু মানুহে ভিতৰেদি খোজকাঢ়ি গৈ ভিতৰত কেনেকুৱা অৱস্থাত হৈছে আছিল গোটেই সাইটটো সেইটো চোৱাৰ ব্যৱস্থা কৰা গৈছে এই ফটোখন মই যিটো নিশি বেগৰ কথা কৈছিলো নিশি জনগোষ্ঠীৰ বেগ যিটো বৰ্তমানৰ বেগটোৰ পূৰ্বসূৰী বুলি উল্লেখ কৰিছিলো সেইটো উদাহৰণ দিবলৈ এই বেগটো মই উল্লেখ কৰিলো তাৰমানে আমি কেতিয়াবা দেখো যে বিভিন্ন বিদেশী পৰ্যটক আহি আমাৰ ইয়াত বিভিন্ন ধৰণৰ বস্তুৰ ফটো লৈ আছে আমি ভাবো আমাৰ বস্তুখিনি ভাল দেখিছে হয় ভাল দেখিছে কিন্তু তেওঁলোকে আৰু এটা কামৰ কাৰণেও এইটো ব্যৱহাৰ কৰিব পাৰে যে এইবিলাকৰ টেকনলজি ট্ৰান্সফাৰ কৰি টেকনিকটো সলাই কিছুমান ইনোভেট কৰি বৰ্তমান সময়ৰ লগত উপযোগীকৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই ধৰণৰ দৃষ্টিৰে চাইও কিছুমান বস্তুৰ তেওঁলোকে ডকুমেণ্টেশ্যন কৰে আমাৰ চাৰিওফালে আমাৰ গাঁৱে ভূঞে এনেকুৱা ধৰণৰ টেকনলজি সিঁচৰতি হৈ আছে আমি সাধাৰণ বস্তু বুলি চকু নিদিওঁ কিন্তু এইবিলাকৰ উপযুক্ত গৱেষণা কৰিলে আমি যথেষ্ট নতুন নতুন ইনোভেটিভ প্ৰডাক্ট বৰ্তমানৰ ব্যৱহাৰৰ উপযোগীকৈ তৈয়াৰ কৰিব পাৰিম বুলি মোৰ বিশ্বাস এইখিনিতে দেখাব বিচাৰিছো এখন বহুদিনীয়া পুৰণা ছবি আচলতে আমাৰ দেখিছেনে হয় হেল্ল' দেখা পাইছো হয় বাইদেউ হয় এইখন আমাৰ শিঙৰীৰ আৰ্কিঅলজিকেল সাইটৰ ছবি এটা 2008 মানত এটা প্ৰজেক্ট আৰম্ভ কৰিছিলে ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ দ্য আৰ্টছ আৰু অসমৰ গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত সেই প্ৰচেছটোত উত্তৰ পূৰ্বাঞ্চলৰ যিমানবোৰ আৰ্কিঅলজিকেল সাইটছ আছে সকলোৰে ডকুমেণ্টেশ্যনৰ কাৰণে এটা টিম গঠন কৰি দিছিলে আৰু মোৰো সেই টিমটোত ৰিচাৰ্চৰ ক্ষেত্ৰত ৰিচাৰ্চ পাৰ্টটোত কাম কৰাৰ কাৰণে সৌভাগ্য হৈছিল আৰু সেই প্ৰজেক্টটোৰ উদ্দেশ্য আছিল যে আমাৰ খুবেই খুবেই সুন্দৰ উদ্দেশ্য আছিল আচলতে কিন্তু মানে ইমান ফাষ্ট কাম কৰিব লগা হৈছিল যে প্ৰপাৰলি কাম কৰিব পৰা এইটো সকলোৱে বস্তুটোৰ ওপৰত চিন্তা চৰ্চা কৰিলেহে কথাটো সঠিক দিশত আগবাঢ়িব বুলি ধাৰণা হয় ধন্যবাদ বাইদেউ আৰু এটা ফেচবুক লাইভত এটা কুৱেশ্যন কৰিছিলে এগৰাকীয়ে মই তাকে চাই দিব বিচাৰিছোঁ মোৰ মানে আজি অলপ নেটৱৰ্কৰ প্ৰব্লেম হয় জিঅ' ফাইটো কিবা কাৰণে বন্ধ হৈ গ'ল অকস্মাত মই এইকাৰণে নেটৱৰ্কটো চাব পৰা নাছিলোঁ মই এটা কুৱেশ্যন দেখা পাইছিলোঁ আৰু কোনোবাই মানে ভাগ ল'ব পাৰে নেকি বিচাৰে নেকি তেতিয়া ল'ব পাৰে মই কুৱেশ্যনটো চাই আছোঁ বাৰু প্ৰশ্নটো কি আছিলে মানে এভৰি চাইটটো খোলা নাছিলে হয় খুলিছে ৰ'ব হয় হেল্ল' হয় হয় সোধক হেল্ল' বাইদেউ মই হেল্ল' হয় হয় শুনিছোঁ হয় কওক হয়
বাইদেউ কিবা এটা কথা হয় সোধক হয় আমি শুনি আছো হয় সোধক দমপতীয়া আমি মই তেতিয়া এটা কথা কৈছিলো যে কিছুমান সংগঠনৰ ক্ষেত্ৰত আপুনি ক'লে বহুতখিনি আমাৰ টেকনিকেল কথাবিলাক আমি বহুত নাজানো কিন্তু তাত যে শৈল যিবিলাক ভাস্কৰ্য সেইবিলাকতে চাকি তেল বা সেন্দুৰ আদি যে ব্যৱহাৰ কৰি আছে সেইবিলাকেতো বহুত যুগ ধৰি বহু ক্ষতি কৰি আছে আৰু সেইবিলাক মই যিমানখিনি পাৰিছো বহুতক এই ক্ষেত্ৰত মানে যথেষ্ট বাধা আৰু কৰি আহিছো যেতিয়াই সুবিধা পাইছো কিন্তু তথাপিও এই ক্ষেত্ৰত বিশেষ উপকাৰ হৈছে বুলি মই নাভাবো কাৰণ ভালেখিনি সৌন্দৰ্য এই শৈল ভাস্কৰ্যৰ সৌন্দৰ্য ইতিমধ্যে বহুত নষ্ট হৈছে এই ক্ষেত্ৰত আপুনি বিশেষ এটা মানে অকমান অগ্ৰাধিকাৰ দি বিশেষ এটা পদক্ষেপ ল'লে অকমান সুবিধা হ'ব মই হেমন্তত আকৌ ব্লকৰ ইতিমধ্যে এইবিলাক কথা আগতে কৈছিলো আমি এই ক্ষেত্ৰতো কিছু আগবাঢ়ি আছোৱেই আপুনি গম পাইছে নিশ্চয় আপুনিও সহযোগ আগবঢ়াই আছে গতিকে এই ক্ষেত্ৰত আপুনি এটা ভাল পৰামৰ্শ দিব বুলি মই আশা কৰিছো আৰু মই একচুৱেলি এজন কোভিড পেচেণ্ট মই বৰ্তমান পৰুৱাৰ নাৰ্ছিং হোমতে আছো অথনি হেমন্ত দাই মোক ক'লে তথাপিও মই এটেম্প কৰিছো প্ৰত্যেকখন এৰিয়াতে এটেম্প কৰো মই ইমান অসুস্থ নহয় তথাপিও মানে আছো আৰু থাকিব লাগে কাৰণ উপায় নাই আৰু ঠিক আছে ধন্যবাদ হয় আচলতে একে আশাই ক'ব পৰাকৈ ইয়াৰ কোনো উত্তৰ মোৰ ওচৰত এতিয়া নাই কাৰণ ময়ো য'তেই দেখো মানুহক মন্দিৰত সেৱা কৰিবলৈ গ'লেও মানুহক ক'লে মই কথাষাৰ কৈ থৈ আহোঁ ইয়াত নাখান্দিব দেই বুলি আৰু কাৰোবাৰ লগত অকণমান চকু পনীয়াকৈ চাই থৈ যায় মোক মানে তোৰ কি দৰকাৰ জাতীয় কিন্তু কথাটো হৈছে এনেকে কৈ চেঞ্জ কৰিব লাগিব আৰু যদি কোনোবা সামাজিক অনুষ্ঠানৰ সহযোগত অলপ বহলভাৱে কিবা সচেতনতাৰ কাৰণে কাম কৰিব পৰা যায় তেতিয়াতো খুবেই ভাল অসমীয়া ক্লাবে যদি আগবাঢ়ে মই ভলণ্টিয়াৰলি মোৰ সময় দিবৰ কাৰণে প্ৰস্তুত হয় বাইদেউ আমাৰ ফেচবুক লাইভৰ পৰা এটা হয় ধন্যবাদ মই যেতিয়াই বিচাৰোঁ তেতিয়াই ল'ম বাৰু হয় ফেচবুক লাইভত এটা প্ৰশ্ন উত্থাপন কৰিছিলে জিনিয়া শৰ্মাই গ্লবেলাইজেশ্যন বা বিশ্বায়নৰ ফলত সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে নেকি সুকীয়া সংস্কৃতিসমূহ হেৰাই যোৱাৰ স্থল আছে নেকি নিশ্চয়কৈ আছে আৰু সেইকাৰণেই আমাৰ বিভিন্ন মঞ্চত কথাবোৰ আলোচনা হৈ আছে আৰু বৰ্তমান ইউনেস্কোকে আদি কৰি সকলো সংস্থাই এই সম্পৰ্কে মানে যে এই যে প্ৰব্লেম এটা হৈছে যে মানে মানে হেৰাই গৈছে সৰু সৰু সংস্কৃতিৰ গীত মাত বা সৰু সংস্কৃতিৰ সৰু জনগোষ্ঠীবিলাকৰ যিবিলাকৰ সৰু বুলি এইকাৰণে কৈছো যিবিলাকৰ জনসংখ্যা খুবেই কম সেইবিলাকৰ সংস্কৃতিৰ যে খুবেই বিপদাপন্ন অৱস্থাত আছে সেই হিচাপে মানে কিছুমান লিষ্টো তৈয়াৰ হৈছে যে এইখিনি জনগোষ্ঠী বিপদাপন্ন এইখিনি খুবেই বিপদাপন্ন আৰু সেইবিলাকৰ কাম কৰাৰো দেখা গৈছে বিভিন্ন ঠাইত আৰু বৰ্তমান সময়ত যিবিলাক নীতি প্ৰস্তুত হৈছে আন্তৰ্জাতিক লেভেলত সেইবিলাকতো এইবিলাকৰ খুবেই গুৰুত্ব আছে বৰ্তমান ভাৰত চৰকাৰৰ এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া দেখিছো পলিচি লেভেলত আৰু নতুন শিক্ষানীতি হয়তো শিক্ষানীতিত তাৰ আমি কিছুমান প্ৰতিফলন দেখা পাইছো গতিকে নিশ্চয় হৈছে প্ৰব্লেম আৰু সেইকাৰণে আমি সমূহীয়াভাৱে আৰু নিজেই কিন্তু আমি বিশ্বায়নক একে আশাৰে বাধা দিব নোৱাৰো কিছুমান পৰিৱৰ্তন হ'বই গ্লবেলাইজেশ্যন মানে কিছুমান আমি পৃথিৱীখন সৰু হৈ গৈছে মানুহে দেখিছে কিছুমান চেঞ্জ হ'বই সেই চেঞ্জটোক আমি কেনেকৈ মোকাবিলা কৰিব পাৰিম আমি নিজৰ লেভেলত ডিছকাছ কৰি আলোচনা কৰি সেইটো ঠিক কৰিব লাগিব যে কিছুমান পৰিৱৰ্তন হ'বই আৰু সেইটো কিছুমান পৰিৱৰ্তনক বাধা দিব নোৱাৰি যেনে ধৰক ঘৰ এটা বাঁহৰ ঘৰ এটাত আজি কোনোবা
মানুহ এজনে আমাৰ সংস্কৃতিৰ অংশ বুলি বাঁহৰ ঘৰ এটাত থাকক বুলি ভাবিলে আমি তেওঁলোকক সেইটো সংস্কৃতি ৰক্ষা কৰা নহ'ব। তেওঁলোকে নতুন মানে যদি বিচাৰে কোনোবা এটা জনগোষ্ঠীয়ে যে মোৰ হাউচ পেটাৰ্ণটো মই সলনি কৰোঁ, মই চাংঘৰত নাথাকো বা মই যিটো মানে লেপা বেৰৰ ঘৰত নাথাকো, সেইটোকতো আমি বাধা দিব নোৱাৰো, সেইবোৰ পৰিৱৰ্তনটো হ'বই। আৰু কিন্তু সেইবিলাকৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি কিছুমান আমাৰ পৰম্পৰাগত জ্ঞানসমূহ কেনেকৈ মানে নতুন পৰিস্থিতিৰ লগত মিলাই তাৰ নতুন পৰিস্থিতিৰ লগত খাপ খুৱাই আগবাঢ়ি যাব পাৰি তাৰ চিন্তা চৰ্চা কৰিব হ'ল। গতিকে এইটো পৰিৱৰ্তন হ'ব নে নহ'ব সেই বা পৰিৱৰ্তন হৈছে বুলি হিয়া ধাকুৰিয়ে বহি থাকিলে আমাৰ হাতত একো নাথাকে। গতিকে কিছুমান কাৰ্যপন্থা ল'ব হ'ল যিবিলাক অলপ আউট অফ দ্য বক্স ভাবি পেলাই আমি আচলতে উলিয়াব লাগিব সকলোৱে। বিভিন্ন ঠাইত এই ধৰণৰ কাম হৈছে আৰু অসমতো হ'ব বুলি আশাবাদী। হয়, ধন্যবাদ। আৰু কোনোবাই আলোচনাত ভাগ ল'ব বিচাৰে নেকি বাৰু? আমাৰ সময়ো প্ৰায় শেষ হৈ আহিছে। যদি আলোচনা আৰু আগবঢ়াবলৈ বিচৰা নাই তেতিয়াহ'লে আমি ইয়াতে আমাৰ আজিৰ এই আলোচনা প্ৰশ্নোত্তৰ শিতান সামৰিব বিচাৰিছোঁ। আমি অনুষ্ঠানৰ প্ৰায় শেষৰ ফালে আগবাঢ়ি গৈছোঁ। অসমীয়া ক্লাবৰ সভাপতি মহোদয়া অৰুণা দেৱী বাইদেউ সভাপতিৰ মন্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। অৰুণা দেৱী বাইদেউ শুনিছেনে বাৰু আপুনি? শুনিছো। হয় শুনিছেনে? হয় হয় শুনিছোঁ। হয় হয়। আজিৰ এই গুগল মিট যোগে অনুষ্ঠিত বক্তৃতামালাত উপস্থিত থকা সকলোলৈকে বিশেষভাৱে আজিৰ বক্তৃতামালা অনুষ্ঠানৰ সমল ব্যক্তি ডক্টৰ শুভ্ৰা দেৱীক মোৰ নমস্কাৰ জনাইছোঁ। আজিৰ এই গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হোৱা বক্তৃতামালা অনুষ্ঠানত তেখেতে যি বক্তব্য ৰাখিলে বিষয়বস্তু অতিকে স্পৰ্শকাতৰ আৰু এই বৰ্তমান পৰ্যায়ত প্ৰয়োজনীয়। আমি সকলোৱে জনা উচিত আমাৰ সংস্কৃতিনো আমি কেনেকৈ ৰক্ষা কৰোঁ। তেখেতে তেখেতৰ বক্তৃতামালাত সাংস্কৃতিক ঐতিহ্যনো কি বিশদভাৱে বহলাই আমাৰ আগত দাঙি ধৰিছে। তেখেতৰ বক্তব্য আৰু প্ৰশ্নকৰ্তাসকলৰ প্ৰশ্নৰ পৰা আমি অৱগত হৈছোঁ যে সংস্কৃতি বিষয়টো বৰ্তমানো চালুকীয়া পৰ্যায়তে আছে, বিশেষকৈ আমাৰ অসমত, তাৰোপৰি তেজপুৰত চাৰিওফালে সিঁচৰিত হৈ থকা যিসমূহ সাংস্কৃতিক সমল ঐতিহ্য সেইসমূহ আমাৰ চকুৰ আগতে প্ৰায় শেষ হ'বলৈ গৈ আছে। কিছু বস্তু জহি খহি গৈছে। আমি অসমীয়া জাতিটোৱে মানে যেনেকে আমি কোনো এজন স্বনামধন্য ব্যক্তিৰ তেওঁৰ জীৱনকালত মূল্য নিদিওঁ, তেওঁ মৃত্যুৰ পিছত মূল্য দিওঁ বা দিবলৈ প্ৰয়াস কৰোঁ, তেনেকে আমাৰ সাংস্কৃতিক সমলসমূহো জহি খহি যোৱাৰ পিছত সংৰক্ষণৰ কথা ভাবিলে সেইসমূহ উপযুক্তভাৱে সংৰক্ষণটো নহয়ে, বৰঞ্চ বিকৃতভাৱেহে সংৰক্ষণ হ'ব বুলি ধাৰণা হয়, যিটো ডক্টৰ শুভ্ৰা দেৱীৰ বক্তব্যত সুন্দৰভাৱে ফুটি উঠিছে।
আজিৰ এই আলোচনাৰ পৰা আমি এক অভিযান হয়তো আৰম্ভ কৰিব পাৰোঁ। সেইটো হৈছে আমি এটা টিম উলিয়াব লাগিব, বিশেষকৈ যুৱচামৰ মাজত সজাগতা আনি তেওঁলোকক আমি এই বিষয়সমূহৰ লগত জড়িত কৰিব লাগিব আৰু তেওঁলোকনো কেনেধৰণে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ যিটো বাটেৰে ডক্টৰ শুভ্ৰা দেৱী আগবাঢ়িছে সেই বাটত আগবাঢ়ি যাব পাৰে। কাৰণ বহু যুৱক যুৱতীৰ লগত কথা পাতি কাৰো মুখত মই এতিয়ালৈকে পোৱা নাই যে তেওঁ সংৰক্ষণৰ ক্ষেত্ৰত বুৰঞ্জী পঢ়ে, বুৰঞ্জীৰ লগত জড়িত হৈ পেলাই যদি এই বিষয়টোলৈ আহে সেইটো বেলেগ কথা। কিন্তু তেওঁ সৰুতে বা উচ্চতৰ মাধ্যমিক পৰ্যায়ত এই বিষয়টো বিশেষভাৱে পঢ়িব বুলি ঠিক কৰি নোলোৱা যেন অনুভৱ হয়। আমি তেনে এচাম ল'ৰা ছোৱালী উলিয়াব লাগিব, তেহে আমি এই সংৰক্ষণসমূহ, কাৰণ সমল ব্যক্তিৰ বক্তৃতাত স্পষ্টভাৱে উল্লেখ হৈছে যে বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে এই সাংস্কৃতিক সমলসমূহ আমি সংৰক্ষণ কৰিব লাগিব, তাৰ ব্যৱস্থা হাতত ল'ব লাগিব। সেয়ে আমি সকলোৱে আমাৰ সকলোৰে ফালৰ পৰা যেনেধৰণেৰে আমি পাৰোঁ তেনেধৰণে সহায় সহযোগ আগবঢ়াবলৈ অংগীকাৰবদ্ধ হ'ব লাগিব। আৰু অসমীয়া ক্লাবে এই ক্ষেত্ৰত যি প্ৰচেষ্টা হাতত লৈ আহিছে, কাম কৰি আহিছে, তাক আৰু বিজ্ঞানসন্মতভাৱে প্ৰণালীবদ্ধভাৱে আগুৱাই লৈ যাব লাগিব। আজিৰ বক্তৃতাৰ আমাৰ মনত কিছুমান চিন্তা কৰিব লগা বিষয় সুমুৱাই দিছে। আমি তাৰ বাবে ডক্টৰ শুভ্ৰা দেৱীক ধন্যবাদ জনাইছোঁ। আমি এই যে চিন্তা কৰিবলগীয়া বিষয়টো আমাৰ মূৰত পোক হিচাপে সুমুৱাই দিছে, সেই পোকটো আমি হৰুৱাব লাগিব। তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব। আমি হাতত ল'ম বুলি মই নিজে মোৰ ফালৰ পৰা অংগীকাৰবদ্ধ হ'লো আৰু শুভ্ৰা দেৱীক অনুৰোধ জনাইছোঁ তেখেতে নিসংকোচে আমাক তেওঁৰ টিমত ল'ব পাৰে। অসমীয়া ক্লাবক ক'লেই হ'ল, অসমীয়া ক্লাব আগবাঢ়ি যাব। আৰু বিশেষ ক'বলগীয়া নাই, সময় চমু চাপি আহিছে। মই ইমানকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ আৰু সকলোলৈকে এই বক্তৃতামালা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। প্ৰশ্নকৰ্তাসকললৈও ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰশ্নই এই অনুষ্ঠানটো ফলপ্ৰসূ কৰাত সহায় কৰিলে। ধন্যবাদ। হয়, ধন্যবাদ বাইদেউ। আমি প্ৰায় শেষৰ ফালে আগবাঢ়িছোঁ। সামৰণি অনুষ্ঠান আৰু শলাগৰ শৰাই আগবঢ়াবৰ বাবে অসমীয়া ক্লাবৰ কাৰ্যনিৰ্বাহক সদস্য ক্ষমা কৰিব। হয়, এতিয়া শুনিছেনে বাৰু? হয়, আমি প্ৰায় শেষৰ ফালে আগবাঢ়িছোঁ। অন্তিম অনুষ্ঠান, সামৰণি অনুষ্ঠান লগতে শলাগৰ শৰাই আগবঢ়াবৰ বাবে অসমীয়া ক্লাবৰ কাৰ্যনিৰ্বাহক সদস্যা শ্ৰীযুতা ৰাণু হাজৰিকা বাইদেউক অনুৰোধ জনাইছোঁ। প্ৰথমে মই নমস্কাৰ জনাইছোঁ সকলোলৈকে। আজি প্ৰথমেই অসমীয়া ক্লাবৰ স্থায়ী সভানেত্ৰী মাননীয়া শ্ৰীযুতা অৰুণা দেৱী মহোদয়া বাইদেউলৈ মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ
ৱেলকাম এড্ৰেছ কৰিলে। আজি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনা নিৰ্দিষ্ট বক্তা মাননীয়া ডক্টৰ শুভ্ৰা দেৱী, সহকাৰী কিউৰেটৰ, সংগ্ৰহালয়, তেজপুৰ বিশ্ববিদ্যালয়। তেখেতে আহি আজি আমাৰ মাজত আমাৰ যি সাংস্কৃতিক সংৰক্ষণৰ বিষয়ে ইমান সুন্দৰভাৱে প্ৰাঞ্জল ভাষাত আমাক বুজাই দিলে, তাৰ পৰা আমি বহু উপকৃত হৈছোঁ। আমাৰ ঘৰখনত, আমাৰ ওচৰে পাজৰে বহুতো সৰু সৰু বস্তু আমি দেখিবলৈ পাইছোঁ, কিতাপ কানি বা বিভিন্ন ধৰণৰ, যাক নেকি আমি সংৰক্ষণ কৰিব কেনেধৰণে লাগে সেই বিষয়ে আমি নাজানিছিলোঁ। গতিকে এতিয়া আমি সেই বিষয়ে বিজ্ঞানসন্মতভাৱে কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ সেই বিষয়ে আমি অলপ আগতে অৰুণা বাইদেউ আমাক এই বিষয়ে ক'লে যে আমি এটা টিম লৈ সেই বিষয়ে আমি আগবাঢ়িব পাৰোঁ। গতিকে অতি উপকৃত হৈছোঁ আমি তেখেতৰ এই সমল ব্যক্তিৰ বক্তৃতামালা। গতিকে তেখেতলৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু তেখেতক আমি আকৌ যেন এনেধৰণে পাওঁ তাৰ বাবে তেখেতলৈ তাৰ পাছতে আমি মুখ্য সমন্বয়ক শ্ৰীযুত হেমন্ত কুমাৰ লহকৰ মহোদয়, তেখেতে এই বিষয়ে ইমান সুন্দৰকৈ আগধৰাত আজি আমি এই অনুষ্ঠানটো পালোঁ। গতিকে আমি শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু কাৰিকৰী সমন্বয়ক ডক্টৰ মনোজ কুমাৰ হাজৰিকাই অতি সুন্দৰকৈ এই বিষয়ে চলাই নিলে, তেখেতলৈকো আমি শলাগৰ শৰাই আৰু বিশেষকৈ এই নিৰ্দিষ্ট বক্তাৰ পৰিচয় দাঙি ধৰিছিলে আমাৰ শ্ৰীযুতা স্বপ্নালী কাকতি, অসমীয়া ক্লাবৰ কাৰ্যকৰী সদস্যা, তেখেতলোকো শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু আমি বিভিন্নজন অসমীয়া ক্লাবৰ আপোনাৰ দেখিলোঁ, বিষয়ববীয়া আছে, বিষয়ববীয়াসকললৈ আৰু যিসকল ইয়াত অংশগ্ৰহণ কৰিছে আৰু প্ৰশ্ন কৰিছে সকলোলৈকে কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়াই মোৰ এই চমু বক্তব্য সামৰণি। হয়, ধন্যবাদ। আমি অনুষ্ঠান সামৰিব পাৰোঁনে বাৰু? পাৰে। তেনেহ'লে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি সভাখন ইয়াতেই সমাপ্ত কৰিছোঁ।